হেল্ল' মোৰ পুৰণা বন্ধু হয় আচ্ছা হেৰি নাই এটা বিশেষ কাৰণত মই ফোন কৰিলোঁ। মই একচুৱেলি ডিপ্ৰেশ্যনত আছোঁ। এই অলপ তোমাৰ লগত কথা পাতিব লগা আছিল, অলপ সময় দিব পাৰিবা নেকি? নোৱাৰা নাই জানো একচুৱেলি মোৰে ভুল হৈছে, মই তোমাক তেনেকৈ ভবা নাছিলোঁ। একচুৱেলি কি হয় জানা, এই তোমালোকে যেতিয়া মোৰ কিবা এটা এই ঘটনা ঘটি যাব নহয়, তেতিয়া কি কৰিবা, হোৱাটছআপ বা ফেচবুকত গৈ পেলাই ৰেষ্ট ইন পিছ বুলি লিখিবা, বা হয়তো এনেকৈও ক'বা যে সি আগতে আমাক ক'ব লাগিছিল, আমাক ক'লে হয়তো কিবা হেল্প কৰিলেহেঁতেন। নাই ঠিক আছে, নাই মোৰে ভুল হৈছে একচুৱেলি। ঠিক আছে। হেল্ল' খুৰা, মোৰ অলপ মেডিকেল ইমাৰ্জেঞ্চি আছিলে, অলপমান পইচা অলপ প্ৰয়োজন আছিলে। অলপ সহায় কৰিব পাৰিব নেকি? নোৱাৰে ন? নাই একচুৱেলি মোৰে ভুল হ'ল। মই একচুৱেলি আপুনি আপোনাৰ সেইটো কাম নহয় একচুৱেলি। হয় নাই একচুৱেলি ঠিক আছে, আপোনালোকৰ ঠিকে আছে। একচুৱেলি কি হয় জানে, যেতিয়া মোৰ এই কিবা এটা এই প্ৰব্লেম এটা হৈ যাব নহয়, সমস্যা এটা হ'লে হয়তো আপুনি ঘৰত গৈ পেলাই জাচা লৈ পেলাই ফল মূল অলপ লৈ যাব, হয়তো কৈ দিব ঘৰত যে সি একচুৱেলি পইচা অলপ সাঁচি থ'ব লাগিছিল, পইচা এনে সাঁচিব নহ'লে, সেইবিলাক আলোচনা কৰিবৰ কাৰণে আপোনালোকৰ সময় পাব। হয় নাই মোৰে ভুল হৈছে। ঠিক আছে। হেল্ল' মোৰ একদম ওচৰ চুবুৰীয়া মানুহজন। হয় মই একচুৱেলি এটা কথা কাৰণে ফোন কৰিলোঁ। এই মোৰ অলপ ৰুম ভাড়া পইচা অলপ দিবৰ কাৰণে কমি আছে, আপুনি অলপ সহায় কৰি দিব নেকি? নাই একচুৱেলি মই আপোনাক দেখা পাই থাকোঁ। এই যেতিয়া আমাৰ ঘৰত কাজিয়া লাগে, আপুনি এই খিৰিকীৰ কাষত কাণখন দি পেলাই শুনি থকা মই দেখা পাওঁ প্ৰায়। নোৱাৰে ন? নাই একচুৱেলি মোৰে ভুল হ'ল। মই আপোনাক ভাবিছিলোঁ আপুনি কৰিব পাৰিব বুলি। যেতিয়া মোৰ এই যেতিয়া মালিকে যেতিয়া মই এইবিলাক বস্তু একদম দলিয়াই পেলাই মোক উলিয়াই দিব, তেতিয়া হয়তো আপুনি হাঁহি একদম মজা লৈ থাকিব। নাই ঠিক আছে। হয় ঠিক আছে, মোৰ ভুল হৈছে। অফিচ কলিগ? হয় আমিতো সেই চিনি পাইছা? নাই একচুৱেলি কি জানে, এই মোৰ এটা অলপমান প্ৰেজেণ্টেশ্যনৰ কাম অলপ আছে, তুমি অলপ সহায় কৰি দিবা নেকি? তোমাৰ সেইটো কাম নহয় হয় একচুৱেলি মোৰ ভুল হৈছে। মই তোমাক সেইটো ক'ব নালাগিছিল। যে যেতিয়া মোৰ বছে যেতিয়া গালি দিব নহয়, তেতিয়া খুব ফূৰ্তি লাগিব ন, পুৰা হাঁহি তামচা কৰি চবৰে লগত আলোচনা কৰি সেইবিলাক। কিন্তু নাই ঠিক আছে, নাই মোৰ ভুল হৈছে। আপোনালোকে চাওক, মানুহৰ জীৱনত যদি কিবা এটা কাম কৰিব লাগে নহয়, এই সমাজে কি ক'ব, কোনে কি ক'ব, এইবিলাক কথাত আপোনালোকে চিন্তা নকৰিব। এইবিলাক চিন্তা কৰিলে কোনো কামত আপুনি আগুৱাই যাব নোৱাৰে। এই যে সমাজে কি ক'ব, এই সমাজত ক'বা মানুহ চাৰিজন, এই চাৰিজন মানুহে হ'ল সমাজে কি কোৱা মানুহ। গতিকে আপোনালোকে নিশ্চিন্ত মানে নিজৰ কামত মনোযোগ দি আগুৱাই যাওক।